আজি আমাৰ টিকলু কেইজনীক গা ধুৱাই দিওঁ। এয়া মিলি জুলি আৰু টুকটুকি তিনিওজনীকৈ বান্ধি ধুনীয়াকৈ সিহঁতক গাত চেম্পু পানী দি পেলাই থৈ দিয়া হৈছে। তাৰ পাছত ভাল পানীৰে গা ধুৱাই দিব। এনেকৈ চেম্পু পানী অলপ সময় সিহঁতক গাত সানি 10-15 মিনিটমান ৰাখি সিহঁতক ধুনীয়াকৈ মিষ্টাই গা ধুৱাই দিয়ে। এতিয়া মানে ইহঁতৰ খজুতি হৈছে, এই বগী দুজনীৰ খুব খজুতি হৈছে, মানে একদম বাগৰি থাকে, ইমানেই খজুতি হৈছে। ডক্টৰৰ ওচৰলৈ লৈ গ'ল, সিহঁতক ইনজেকশ্যন দিলে, দুইজনীকে দিলে আৰু এটা ল'বলৈ আছেই। কুকুৰৰ গাত মাজে মাজে ওকণি হয় আৰু কেতিয়াবা এনেকুৱা এজাত ওকণি আছে যিজাত ওকণি সিহঁতৰ ছালত আমি চাই থাকিলেও দেখা নাপাওঁ, আৰু এজাত ওকণি আছে ওপৰতে উৰি ফুৰা নিচিনা হয়, সেইজাত ওকণি আমি দেখা পাওঁ। ইহঁতক গা ধুৱাওঁ এই চেম্পুটোৱে, ডক্টৰে দিছে এই চেম্পুটো। সিহঁতৰ যেতিয়া খজুলি হয় বা ওকণি হয় তেতিয়া এই চেম্পুটোৰে গা ধুৱাবলৈ দিছে। আপোনালোকেও ব্যৱহাৰ কৰিব পাৰিব যদি আপোনালোকৰ ঘৰত কুকুৰ আছে।